এটা সিদ্ধান্ত লৈছে কাৰ পৰিচালনাত তেওঁলোকে এনেধৰণৰ সিদ্ধান্ত লৈছে এফালে যদি কেবিনেট কৰিছে এফালে কিন্তু ৰাজপথত আজি যোৰহাটবাসীৰ ৰাইজ বহিছে গতিকে কেবিনেটৰ জোৰ বেছি নে যোৰহাটবাসীৰ ৰাইজৰ জোৰ বেছি এই কথা আমি আগন্তুক সময়ত আমি লক্ষ্য কৰিম আৰু এটা কথা স্পষ্টভাৱে চৰকাৰক জনাই দিব বিচাৰিছোঁ যে ৰাইজতকৈ কিন্তু ডাঙৰ কোনো নহয় আজি যোৰহাটবাসী ৰাইজে বিচাৰিছে যে জুবিন দাক ইয়ালৈ আনিব লাগে গতিকে আনিব লাগিব অন্যথা কিন্তু ইয়াত সামূহিকভাৱে ৰাইজে বহুকেইটা সিদ্ধান্ত লৈছে যে কাইলৈৰ পৰা উজনি অসম স্তব্ধ কৰি দিয়া হ'ব কাইলৈৰ পৰা উজনি অসমত কোনো ধৰণৰ চলাচল নহ'ব এনেধৰণৰ সিদ্ধান্ত লৈছে আৰু ৰাইজৰ যদি চৰকাৰৰ পুঁজি নাই জুবিন গাৰ্গক নষ্ট দিয়ে ইয়ালৈ আনিবলৈ যদি ৰাইজৰ চৰকাৰ পুঁজি নাই তেতিয়াহ'লে যোৰহাটবাসী ৰাইজে নিজৰ মাজত ধন সংগ্ৰহ কৰি পেলাই তেওঁ চৰকাৰ ধন দি পেলাই আচলতে জুবিন গাৰ্গক নষ্ট দিয়ে ইয়াত অনাৰ ব্যৱস্থা কৰিম বুলি কৈছে গতিকে পুনৰবাৰে আমি চৰকাৰক দাবী জনাইছোঁ আৰু জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক আমি গৰিমাবক আমি আহ্বান জনাইছোঁ আৰু একে সময়তে আমি চৰকাৰক দাবী জনাইছোঁ যে জুবিন গাৰ্গৰ নষ্ট দিয়ে ইয়ালৈ আনিবই লাগিব আৰু সমাধি স্থলো কিন্তু